হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট সাৰ্ভেখনত চাই আপোনালোকে কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। বেহাৰবাৰী আউটপোষ্টত নতুনকৈ অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলে মাহিলী কিমান দৰমহা পায় আপোনালোকে বাৰু জানেনে? আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ জনাব চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আমি প্ৰথমে ক'বলৈ লৈছোঁ কুমকুম অৰ্থাৎ কৃষ্টিনা বৰুৱাৰ বিষয়ে। এঞ্জেল কুমকুমে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি মাহিলী 20,000 পৰা 25,000 টকা লাভ কৰে। আৰু এইবাৰ ক'ব লৈছোঁ অন্য এজন জনপ্ৰিয় অভিনেতা বীৰ বিক্ৰমৰ বিষয়ে। তেওঁ মাহিলী 20,000 পৰা 25,000 টকা লাভ কৰে। এইবাৰ ক'ব লৈছোঁ সপোন ছাৰৰ বিষয়ে। তেওঁ মাহিলী 18,000 পৰা 20,000 টকা লাভ কৰে। এইবাৰ ক'ব লৈছোঁ জনপ্ৰিয় অভিনেতা ডম্বৰুৰ বিষয়ে। ডম্বৰুৱে মাহিলী 25,000 পৰা 26,000 টকা লাভ কৰে। আপোনালোকে যদি বাকী অভিনেতা অভিনেত্ৰীসকলৰ দৰমহা কিমান জানিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো এবাৰ চেক কৰি ল'ব। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ মোৰে প্ৰিয়